Hello everyone, Job Education channel আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে DME এক্সামৰ ফুল পোষ্ট ডিটেইলছ কিমান পোষ্টৰ এগেইনষ্টত কি আছে কি পদ আছে লগতে দ্বিতীয়টো কুৱেশ্যন হৈছে DME নন টেকনিকেলত কিমান লাখ কেণ্ডিডেটে এপ্লাই কৰিছে এইবাৰ যেটো এপ্লাই লাষ্ট ডেট হৈ গৈছে DME নন টেকনিকেল ভেকেন্সিখিনি লগতে DME সিলেবাসটো চেঞ্জ হৈছে বুলি বহুতে কুৱেশ্যন কৰিছিলে গতিকে সকলোখিনি আমি চাম লগতে DME কাট অফ যোৱাবাৰ কিমান গৈছিল আৰু এইবাৰ কিমান হ'ব লগতে DME DSS ৰ সঁচাকৈ চাকৰি পায়নে যদি আপোনাৰ পৰীক্ষা ভাল হয় এই সকলোখিনি কথা বিশেষকৈ সাবস্ক্ৰাইবাৰ সকলে জনাইছিলে আৰু মেইন কুৱেশ্যনটো হৈছে DME সিলেবাস লগতে নন টেকনিকেলত কিমান লাখ কেণ্ডিডেটে এবাৰ এপ্লাই কৰিছে এই সকলোখিনি আমি এই ভিডিঅ'টো ডিসকাস কৰিম আপুনি যদি এসপিৰেন্ট হয় DME DSS ৰ কাৰণে এই ভিডিঅ'টো চালে সকলোখিনি কমপ্লিট হৈ যাব প্ৰথম কথাটো চাম DME DSS ৰ ফুল পোষ্ট ডিটেইলছ বুলি ক'বলৈ গ'লে কিমান ভেকেন্ট কোনটো পোষ্টত আহি আছে সকলোখিনি আমি চাম লগতে কি পোষ্ট আছে এইখিনি জানিবলৈ মন যায় যাতে আপুনি আপোনালোকৰ ষ্টাডিটো আৰু ভালকৈ ডেভেলপ কৰি নিব পাৰে সেই পৰিপ্ৰেক্ষিততে এই ভিডিঅ'টো বনাইছো প্ৰথমতে আমি আলোচনা কৰোঁ DME এক্সামৰ ফুল পোষ্ট ডিটেইলছ তাৰ পিছত আমি নেক্সট দ্বিতীয় কুৱেশ্যনটো আপোনালোকৰ থাম্বনেইলত শ্ব' হৈ আছে হেতু আমি ডিসকাস কৰিম আৰু DME যেটো নন টেকনিকেল হয় ইয়াতে ভেকেন্সি লিষ্টটো আপোনালোকক দি দিছে ডিটেইলছ গ্ৰেড 3 নন টেকনিকেল আৰু ইয়াতে আপোনালোকে ধৰিছে এইখিনি নন টেকনিকেল ভেকেন্সি হয় যিখিনি আপোনালোকৰ সৰ্বমুঠ পোষ্টৰ ডিটেইলছটো দিছে ইয়াতে কোনটো পোষ্টৰ এগেইনষ্টত কিমানটা পদ আছে সেইখিনি কিন্তু দিয়া নাই আপুনি এটা কৰিব পাৰে এটা কথা ভাবিব পাৰে ইয়াতে 10টা 5টা 3টা 4টা এনেকেহে ভেকেন্সিখিনি ডিস্ট্ৰিবিউট হৈছে কিন্তু ভালকে যদি চাই আপুনি কাৰণ ভেকেন্সি সংখ্যা বেছি নাই ইয়াতে এই যিমানখিনি আপোনালোকে দেখিছে স্টেনোটাইপিষ্ট ইয়াতো স্টেনোটাইপিষ্টটো সকলো এপ্লাই কৰিবই নোৱাৰে স্টেনোগ্ৰাফাৰটো সকলো এপ্লাই কৰিবই নোৱাৰে যিসকল স্টেনোটাইপিষ্ট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকৰ ক্ষেত্ৰত ইয়াতে উল্লেখ কৰিছে সকলোখিনি আৰু ইয়াতে আপোনালোকৰ এপ্লাই কৰিব পাৰিব যেটো এসিস্টেন্ট লাইব্ৰেৰীটো এপ্লাই কৰিব নোৱাৰে স্টেনোটো এপ্লাই কৰিব নোৱাৰে এই পোষ্টখিনিত কিন্তু কম্পিটিশন অলৰেডি বহুতখিনি কম হৈ আছে নেক্সট আপোনালোকৰ লেবৰেটৰী এসিস্টেন্ট ইয়াত এপ্লাই কৰিব পাৰিব সকলোৱে ষ্টেটিষ্টিকেল এসিস্টেন্ট ইয়াতো এপ্লাই কৰিব নোৱাৰে সকলোৱে ড্ৰাইভাৰটো সকলোৱে এপ্লাই কৰিব নোৱাৰে কাৰণ বহুতৰে যিসকলৰ ড্ৰাইভিং লাইসেন্স আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে এইখিনি পোষ্টৰ যদি চাই প্ৰথমটো কথা হৈছে এইখিনি কম্পিটিশন বহুত কম যেটো এডিশনাল আপোনালোক কিছুমান লাইব্ৰেৰীৰ কাৰণে আপোনালোকৰ লাইব্ৰেৰী এসিস্টেন্টৰ কাৰণে বিশেষকৈ আপোনালোকৰ এক্সট্ৰা সাৰ্টিফিকেট লাগিব তেতিয়া এপ্লাই কৰিব পাৰে যেনে কম্পিউটাৰ ডিপ্লোমা থকা হলে কম্পিউটাৰ ডিপ্লোমাত এপ্লাই কৰিব পাৰে বা জুনিয়ৰ এসিস্টেন্টত এপ্লাই কৰিব পাৰে ঠিক এনেকুৱা কিছুমান কথা আৰু এই পোষ্টখিনি গটেইখিনি যদি আপোনালোকে চাই ইয়াতে ডিস্ট্ৰিবিউট কৰি দিয়া নাই এই ডিস্ট্ৰিবিউট কৰি দিব লাগে যাতে সকলোখিনি ডিটেইলছ যাতে সকলোৱে জানিব পাৰে প্ৰথমটো কথা হৈছে ইয়াতে 765টা নন টেকনিকেলৰ টোটাল ভেকেন্সি আছে আৰু পাৰ আমি পোষ্টৰ এগেইনষ্টত যদি চাওঁ ভালকৈ 10 15টা 5টা 7টা এনেকেহে ডিস্ট্ৰিবিউশন হৈছে আৰু এই ডিস্ট্ৰিবিউটটো আপোনালোকে এনে ধৰণে ধৰিব পাৰে হয়তো এক্সামৰ আগে এই পোষ্টখিনি যিমান ডিটেইলছ আছে সকলোখিনি দিব পাৰে হয়তো আৰু নেক্সট দ্বিতীয় কথাটো হৈছে যেটো DME ত কিমান লাখ কেণ্ডিডেটে এবাৰ এপ্লাই কৰিছে প্ৰথমটো কথা DME ত কিমান লাখ কেণ্ডিডেটে এপ্লাই কৰিছে এইখিনি আমি জানি লওঁ কাৰণ কম্পিটিশনটো কিমান টাফ হ'বলগীয়া আছে এইখিনি জনাটো বহুত দৰকাৰ হ'ব বহুলোক তেনেহলে আমি যদি চাওঁ টোটাল DME ত কিমান কেণ্ডিডেটে এপ্লাই কৰিছে এইবাৰ কাৰণ DME নন টেকনিকেল এপ্লাই যেটো লাষ্ট ডেট হৈ গৈছে আৰু ইয়াতে কিমান সংখ্যক কেণ্ডিডেটে এইবাৰ এপ্লাই কৰিছে এই বিষয়টোৰ ওপৰতে সকলোৱে প্ৰশ্ন কাৰণ এইখিনি ডিটেইলছ দিয়া নাই এতিয়ালৈকে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি যেটো ইয়াতে আপোনালোকৰ মাজত আলোচনা কৰিম এইখিনি এক্সপেক্ট অনুসৰি আলোচনা কৰিম এক্সপেক্ট কৰিব পাৰি কিমান সংখ্যক কেণ্ডিডেটে এপ্লাই কৰিছে এতিয়ালৈকে আমি যিমানখিনি গ্ৰুপ দিছো আমাৰ ADR প্ৰিপাৰেচন কৰি থকা ল'ৰা ছোৱালী বা যিসকল আছে তেওঁলোকে এই DSS DME সকলোতে এপ্লাই কৰিছে কাৰণ প্ৰথমতে এপ্লাই কৰিব পৰা নাছিলে DME DSS ত কাৰণ প্ৰথম সোৱাত কি হৈছিলে তাতে যদি চাই প্ৰথমতে এপ্লাই লাষ্ট ডেটো বহুতে গমে পোৱা নাছিলে DME এপ্লাই হৈ আছে বুলি যেতিয়া প্ৰথম হৈছিল যেটো আজি এপ্লাই হোৱাৰ পৰা পৰীক্ষা হোৱালৈকে দিন ধৰি যদি চাই ডে বছৰমান হ'ব এপ্লাই হোৱা কিন্তু এই কেইদিনমানৰ আগতে আকৌ এপ্লাই লিংকটো এক্টিভেট কৰি দিয়াৰ লগে লগে এতিয়া কিন্তু কম্পিটিশনটো বহুত বেছি হৈ গৈছে আৰু প্ৰথমতে যদি চাই ইয়াতে টোটাল আমি DME এসপিৰেন্ট আৰু ADR এসপিৰেন্ট সকলোখিনি একেখিনি ল'ৰা ছোৱালী ইয়াতে কম্পিটিশনটো কৰিছে আৰু একেখিনি ল'ৰা ছোৱালী এপ্লাই কৰিছে ইয়াতে যদি চাই 12 লাখ মান টোটাল কেণ্ডিডেটে এপ্লাই কৰিছে যদি এক্সপেক্টেড কৰিব পাৰি অৰ্থাৎ 12 লাখ মান কেণ্ডিডেটে এপ্লাই কৰিছে 765টা পোষ্টত আৰু লগতে ইয়াতে এই 12 লাখ বুলি আমি এটা এক্সপেক্ট কৰিছো ইয়াতে তাতকৈ বেছিও হ'ব পাৰে হয়তো এপ্লাই কৰা কেণ্ডিডেট কাৰণ ইয়াতে কোনো ধৰণৰ এপ্লাই কৰা মাসুল বিচৰা নাই গতিকে ফ্ৰীকে এপ্লাই কৰিব পাৰিছে সকলোৱে এপ্লাই কৰিছে আৰু তৃতীয় কথাটো হৈছে DME সিলেবাস চেঞ্জ আৰু গুটে এই প্ৰশ্নটোকে মোক সুধিছিলে DME সিলেবাসটো চেঞ্জড হৈছে নেগেটিভ মাৰ্কিং এবাৰ আহিব এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতে সুধিছিলে গতিকে আমি আমাৰ এক্সামটো ভাল নহব DME সিলেবাসটো ইমান সোনকালে চেঞ্জড কৰি দিছে ADR লগত নিমিলে এনে ধৰণে বহুতে সুধিছিলে এইখিনি আমি ডিসকাস কৰিব লৈছো তাৰ পিছত আমি DME কাট অফটো কথা জানিম
আৰু DME সম্পূৰ্ণ সিলেবাস জনাৰ আগতে ষ্টেজেছ কি হয় DME এক্সাম নন টেকনিক্যাল DSS আয়ুষ সকলোখিনি ইনক্লুড হৈ আছে ইয়াতে কম্বাইন ষ্টেজ 1ত যদি চাই ৰিটেন এক্সাম হয় য'ত আপোনালোকৰ 100 মাৰ্কছ থাকে ইয়াতে 100 মাৰ্কছ বুলি ক'লে 50টা কুৱেশ্যন থাকে পাৰ কুৱেশ্যন 2 মাৰ্কছকে ইয়াতে হয় আৰু লগতে নেক্সট ষ্টেজটো হৈছে আপোনালোকৰ স্কিল টেষ্ট বা এপ্টিটিউড টেষ্ট হয় যিটো 25 মাৰ্কছ থাকে আৰু ইয়াতে যদি চাই 125 টোটেল মাৰ্কছ থাকে এতিয়া প্ৰথমটো কথা আমি ৰিটেন এক্সাম লগতে স্কিল টেষ্ট সকলোখিনি ইনক্লুড কৰি ভিডিঅ'টোত ক'ম প্ৰথম কথা আপুনি এক্সামটো ক্লিয়াৰ কৰিবলৈ হ'লে আপোনালোকৰ 100ৰ ভিতৰত আপোনাৰ মতে আপুনি যদি ভালকৈ থাকিব বিচাৰে যে মই চাকৰিটো পামেই ফিক্সড মোৰ কাৰণেও হ'ব মোৰ কাৰণে ভেকেঞ্চিটো এইটো ৰৈ গৈছে বুলি যদি আপুনি ভাবে তেতিয়া আপুনি 90 to 95 নাম্বাৰতহে আপুনি সিলেকশ্যন পাব এই কাৰণে বহুত কেণ্ডিডেটে কয় যে DME এক্সামটো পাছ আমি নকৰোঁ সাধাৰণতে সেইকাৰণে আমি এইবিলাক এপ্লাই কৰাটো ভাল নহ'ব কাৰণ এতিয়া কিন্তু ফ্ৰীকৈ পাই সকলো এপ্লাই কৰিছে কাৰণ 12 লাখতকৈ বেছি কেণ্ডিডেট হৈছে এপ্লাই কৰা আৰু ইয়াতে যদি চাই চাওক যিসকলে পাছ কৰিব নোৱাৰে তেওঁলোকেতো ক'ব ইয়াতে যে এক্সামটো ভাল নহয় ইয়াত ঘোটালা হয় বা এক্সামটো DME DSS ভালকৈ এইবিলাক নেচায় বা এনেকৈ আমি চাকৰিটো নাপাওঁ এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন হয় আপুনি যদি ভালকৈ নিজৰ ষ্ট্ৰেটেজি বা প্ৰিপেৰেশ্যন লগাই বা ভালকৈ প্ৰশ্নটোখিনি কৰে তেতিয়া আপুনি নিশ্চিতৰূপে পাব কাৰণ বহুত কেণ্ডিডেট আছে DME DSSতো চাকৰি পাইছে আৰু য'ত আপোনালোকৰ কোনো ধৰণৰ 1 টকাও নিদিয়াকৈও পাইছে কিন্তু ইয়াতে বাকী ডিপাৰ্টমেণ্টত বহুতখিনি কিবাকিবি হয় এইটো কথা বহুতে কয় কিন্তু এই বিষয়ত আমি মাত মতাৰ আগতে আমি চেষ্টা কৰিব পাৰোঁ গতিকে আমি নিজৰ ববীয়াকৈ পঢ়া শুনাত চেষ্টাটো কৰিব পাৰোঁ বাকী তেওঁলোকৰ কি কৰে সেইখিনি আপোনালোকৰ থাকি যাব আপুনি যদি ভালকৈ নম্বৰ কৰে আপুনি নিজে গম পাব যে পেপাৰখন ঘৰত আনিব দিব গতিকে আপুনি নিজে হিচাপ কৰি এটা ভালকৈ থাকিব পাৰে যদি আপুনি যিটো মাৰ্কছত আপোনালোকৰ পাছ হৈছে সেই মৰ্মে যদি ইয়াত সিলেকশ্যন নকৰে তেতিয়া আপুনি নিশ্চিতৰূপে ইয়াতে চাব পাৰে যে মোৰ পেপাৰখন মই ইমান কৰিছোঁ গতিকে কিয় মই পোৱা নাই এনেকৈ আপুনি পৰীক্ষা দি শেষৰ ৰিজাল্ট দিয়াৰ পাছত আপুনি হয়তো RTI বা কিবা কিবি কৰিব পাৰে গতিকে তেনেক্ষেত্ৰত সেইকাৰণে প্ৰিপেৰেশ্যনটো ভালকৈ কৰি ল'ব কৰক যাতে আপুনি পাব পাৰে আৰু নেক্সট কথাটো হৈছে স্কিল টেষ্ট আৰু এপ্টিটিউড 25 মাৰ্কছ থাকে টোটেল আপোনালোকৰ 110 মান টোটেল মিলাই পিনে আপুনি চাকৰিটো পাবলৈ হয় 110 মান মাৰ্কছত আৰু সকলোখিনি যদি আমি সিলেবাস চাওঁ প্ৰথমটো হৈছে কাৰেণ্ট এফেয়াৰ আহে দুই এটা কুৱেশ্যন আহে কাৰেণ্ট এফেয়াৰত আৰু নেক্সট আপোনালোকৰ ইয়াতে ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আহে 3-4টা কুৱেশ্যন ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা আহে 2-3টা কাণ্ট্ৰি কেপিটেলৰ পৰা 1 নম্বৰ আহে কাৰেঞ্চিৰ পৰা আহে আপোনালোকৰ 1 নম্বৰ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা আহে 3 নম্বৰ আৰু ইম্পৰ্টেণ্ট চিটিজ নিয়াৰ ৰিভাৰ অৰ্থাৎ যিবিলাক চিটিৰ ওচৰত ৰিভাৰ আছে সেই ইম্পৰ্টেণ্ট চিটিখিনি আপোনালোকক সোধে বা এখন নৈ ক'ত আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে 1 নম্বৰৰ হুইচ চিটি ন'ন এজ যেনেকৈ পিংক চিটি বুলি কাক জনা যায় এনেকুৱাবিলাক কুৱেশ্যনবিলাক আহে কোনখন চিটিক কি বুলি জনা যায় আৰু লগতে আপোনালোকৰ বুক এণ্ড অথৰৰ পৰা আহে 2 মাৰ্কছ স্পৰ্টছৰ পৰা আহে আপোনালোকৰ 3 মাৰ্কছ ৰিলিজনৰ পৰা আহে 2 মাৰ্কছ আৰু স্পেচ এণ্ড ছ'লাৰ ছিষ্টেমৰ তাৰপিছত আপোনালোকৰ আহে সোলাৰ সিস্টেমৰ পাছত আপোনালোকৰ আহে ইণ্ডিয়ান পলিটিৰ পৰা 2-3টা কুৱেশ্যন আহে ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ পৰা আহে 4টা কুৱেশ্যন বায়'লজিৰ পৰা আহে 5টা কেমেষ্ট্ৰিৰ পৰা 6-7টা মান আহে কুৱেশ্যন গতিকে বায়'লজি কেমেষ্ট্ৰি এইখিনি বেছিকৈ ইয়াতে ফ'কাছ কৰে কাৰণ হেল্থ ডিপাৰ্টমেণ্ট হয় আৰু ফিজিক্সৰ পৰা 2 মাৰ্কছকৈ আহে ডে এণ্ড ইভেণ্টৰ পৰা 1 মাৰ্ক আৰ্ট এণ্ড কালচাৰৰ পৰা 2 বা 1 মাৰ্ক এনেকৈ আহে আৰু ষ্টেটিক টপিকৰ পৰা 5 মাৰ্কছ বা 6 মাৰ্কছ মান আহে আৰু ইণ্ডিয়ান এগ্ৰিকালচাৰৰ ওপৰত আহে ইণ্ডিয়ান ইকনমি এনেকৈ 1 মাৰ্কছকৈ এইখিনিত আহে আৰু ষ্টেট কেপিটেলৰ পৰা আহে আপোনালোকৰ 1 মাৰ্ক আৰু ডাটা ফেক্ট ইনফৰমেশ্যন ইভেণ্ট অফ ইণ্টাৰনেশ্যনেল এইখিনিৰ পৰা 2-3 মাৰ্কছ মান আহে টোটেল আপোনালোকৰ আৰু মেথছৰ পৰা আহে 10 মাৰ্কছ আৰু গ্ৰামাৰৰ পৰা আহে আপোনালোকৰ 10 মাৰ্কছ এনেকৈ টোটেল ইনক্লুড হৈ পিনে 50 মাৰ্কছ থাকে য'ত আপোনালোকৰ পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ ইনক্লুড থাকে আৰু তাতে 50টা কুৱেশ্যনত 100 মাৰ্কছ টোটেল হৈ যায় আৰু বিশেষকৈ এটা ডাঙৰ যদি কথা ভবা হয় DME কাট অফটো যোৱা বছৰ মই জনামতে কাট অফটো ক্লিয়াৰ দেখুৱাই দিয়া নাছিলে ৱেবছাইটত বা আপোনালোকে বিশেষ গম পোৱা নাছিলে DME কাট অফ কিমান গৈছিলে সেইকাৰণে বহুতে ভাবে যে DME পৰীক্ষাটো বহুতখিনি খেলিমেলি সৃষ্টি হয় বুলি বা খেলিমেলি হয় বুলি কাৰণ কাট অফটো ভালকৈ নিদিলে বহুতে ধৰি লোৱা আপুনি 95 কৰি থৈ আহিছে পৰীক্ষাত কাট অফটো যদি আপোনাৰ ধৰি লোৱা 92 যায় তেতিয়া আপুনিতো নিজে জানিব পাৰে ইমানটোত মোৰ পাছ হৈছিলোঁ মোক কিয় পাছ নকৰালে এনেকৈও আপুনি ভাবিব পাৰে সেই ক্ষেত্ৰত কাট অফটো বহুতখিনি দি দিলে ভাল হয় এইবাৰ যাতে DME কাট অফটো ভালকৈ দি দিয়ে তাকে আমি ভাবোঁ আপোনালোকেও কমেণ্ট ছেকশ্যনত জনাব DME কাট অফটো কিমান প্ৰয়োজন হয় কাৰণ এজন পঢ়ি থকা ল'ৰাৰ বাবে কাট অফটো দি দিলে যোৱা বছৰৰ কাট অফৰ লগত এনালাইচিছ কৰিব পাৰে যে মই এইবাৰ কিমান মাৰ্কছ পালে মই ইয়াত ক্লিয়াৰ কৰিব পাৰিম বা পাছ কৰিব পাৰিম আৰু এতিয়া কথাটো হ'ল DME যোৱা বছৰ বহুতখিনি দুখীয়া ঘৰৰ ল'ৰাও পাইছে কিন্তু তেওঁলোকে ভাল মাৰ্কছ কৰাৰ কাৰণে সেই চাকৰি লাভ কৰিব পাৰিছে কাৰণ যিমানখিনি ধৰি লোৱা খেলিমেলি হয় নহয় আমি সেইটো কথা ক'ব নাযাওঁ আপুনি যদি নিজৰ প্ৰিপেৰেশ্যনটো ভালকৈ বা ভালকৈ আপুনি নাম্বাৰ কুৱেশ্যন কৰি থৈ আহে তেতিয়া আপুনি নিজেই
ভালকৈ জানিব যে মই পোৱা চান্সটো আছে বুলি গতিকে এইখিনিয়ে ক'ম কাৰণ ডিপাৰ্টমেণ্টৰ সঁচা মিছা কি হয় নাজানো কিন্তু আপুনি ভালকৈ প্ৰিপেৰেশ্যন চলাই থাকক এইখিনি আমি মান মাতিব নোৱাৰোঁ কাৰণ আমি প্ৰিপেৰেশ্যন কৰি থকা মানুহ প্ৰিপেৰেশ্যনে কৰিব পাৰোঁ গতিকে আৰু ৰেচিঅ'টো সুধিছিলে বহুতে কিমান ৰেচিঅ'ত চিলেকশ্যন হ'ব যিহেতু টোটেল 765টা আছে ৰেচিঅ' 1:2 বা 1:3হে মেবি হ'ব লাগে আৰু লগতে ইয়াতে নিগেটিভ মাৰ্ক নাহে বহুতে সুধিছিলে যোৱা বছৰো নিগেটিভ মাৰ্ক অহা নাই আৰু নেক্সট কথাটো হৈছে আপোনালোকৰ কোনখন কিতাপ পঢ়িব আপুনি লুচেণ্ট কিতাপখনে ভালকৈ চাব বাকী আমাৰ অসমৰ ৰিলেটেড ইমান নাহে আৰ্ট এণ্ড কালচাৰৰ ওপৰত অলপ আহে তাৰ ওপৰত আপোনালোকে চাব গতিকে ইমানেই আছিলে ইনফৰমেশ্যনটো জনালোঁ বহুতে সুধি থকাৰ কাৰণে এই 12 লাখ কেণ্ডিডেটক আপুনি এক্সপেক্ট কৰি ল'ব পাৰে 12 লাখ কেণ্ডিডেটৰ লগত আপুনি কম্পিটিশ্যন কৰিব লাগিব DME DHS DHSW আৰু আয়ুষত গতিকে এক্সামটো যিহেতু পাইছেহে এমাহ 10 দিন 15 দিনমান আছে এক্সামৰ কাৰণে গতিকে প্ৰিপেৰেশ্যন চলাই থাকক আমাৰ চেনেলৰ লগতো জড়িত হৈ থাকিব যাতে সকলোখিনি কথা আপুনি জানি থাকিব পাৰে